ওলাইছিল অৱসৰৰ কথা কাৰণ বেট হাতত লৈ দলক জিকাব পৰা নাছিল বয়সো হৈছিল মহেন্দ্ৰ সিং ধোনীৰ ৪৩ জাতীয় দলৰ সকলো দায়িত্ব এৰি দিছিল অৱসৰ লৈছিল ক্ৰিকেটৰ সকলো ভাৰ্জনৰ পৰা উদ্দেশ্য আছিল নৱাগতৰ বাবে পথ এৰি দিয়া খেলি আছিল কেৱল IPL তাতো একেৰাহে ৪খন মেচত হাৰিল চেন্নাই ছুপাৰ কিংছ আটাইকেইখন মেচতে বেটাৰৰ ৰূপত দলত আছিল MSD কিন্তু বেট হাতত লৈ দলক বিজয় লক্ষ্যত উপনীত কৰাব পৰা নাছিল ধোনীয়ে CSKৰ অধিনায়ক ঋতুৰাজ গায়কোৱাড়ৰ নেতৃত্ব আছিল ম্লান এক কথাত দিশাহীন অধিনায়কত্ব উইকেটৰ পিছফালে ৰৈ ধোনীয়ে অসহায়ভাৱে চাই ৰৈছিল দলৰ পৰাজয় চাই ৰৈছিল ঋতুৰাজৰ প্ৰভাৱহীন নেতৃত্ব কিন্তু হঠাতে পথ পৰিৱৰ্তন ঘটিল অধিনায়ক ঋতুৰাজে আঘাত পালে কিলাকুটিত সম্পূৰ্ণ IPLৰ পৰাই বাহিৰ হৈ গ'ল ঋতুৰাজ গায়কোৱাড় পুনৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হৈ গ'ল মহেন্দ্ৰ সিং ধোনী ধোনীৰ ওপৰতে পুনৰ আস্থা দেখুৱালে টিম মেনেজমেণ্টে ঘোষণা কৰিলে CSKৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিঙে এইবাৰ IPLৰ বাকি থকা সকলো মেচত ধোনীয়েই দলৰ অধিনায়ক কাৰণ আঘাতপ্ৰাপ্ত ঋতুৰাজে এই সিজনত আৰু খেলিব নোৱাৰিব কিন্তু অধিনায়কত্ব সুখৰ নহল মহেন্দ্ৰ সিং ধোনীৰ IPLৰ ইতিহাসত সকলোতকৈ কম ৰান কৰি অল আউট হল চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত অসহায় আত্মসমৰ্পণ কৰিলে CSK অৱশ্যে এইবাৰৰ IPLত চেন্নাই ছুপাৰ কিংছৰ তথৈবচ অৱস্থা পূৰ্বৰ পৰাই দেখিবলৈ পোৱা গৈছিল বেটিং বলিং একোৱেই সঠিক নাছিল ইয়াৰ পূৰ্বে IPLত ইমান দুৰৱস্থাৰে হাৰিবলগীয়া হোৱা নাছিল ধোনী বাহিনীৰ তাকো আকৌ ঘৰুৱা ফিল্ডত খেলখন দেখি এক প্ৰকাৰ বুজিবলৈ পোৱা গ'ল যে চেন্নাই ছুপাৰ কিংছৰ কোনো নিজস্ব পৰিকল্পনা নাই বেটিঙত পৰিকল্পনা নাই বলিঙত পৰিকল্পনা নাই এই খেলখনতো 9 নম্বৰতহে বেটিং কৰিবলৈ খেলপথাৰলৈ আহিল মহেন্দ্ৰ সিং ধোনী কিন্তু পূৰ্বৰ দৰে মেচ ফিনিচাৰ হ'ব নোৱাৰিল মহেন্দ্ৰ সিং ধোনী আৰু এই সকলো দেখি সকলোৱে আকৌ এবাৰ ক'বলৈ বিচাৰিছে হয়তো লাহে লাহে ক্ৰিকেটৰ খেলপথাৰক বিদায় দিয়াৰ সময় সমাগত মহেন্দ্ৰ সিং ধোনীৰ মেজিক গেম ফিনিচাৰ ধোনীৰ পূৰ্বৰ যাদু আৰু খেলপথাৰত দেখিবলৈ পোৱা যোৱা নাযায় আৰু কেৱল নামেৰেই ক্ৰিকেটৰ দৰে প্ৰতিদিনৰ প্ৰতিযোগিতাটো আৰু বিজয়ী হ'ব পৰা নাযায় সেইবাৰ অধিনায়কত্বক লৈ প্ৰশ্ন উঠিছে কাৰণ এইবাৰো খেলপথাৰত মহেন্দ্ৰ সিং ধোনীক দেখি এটাই প্ৰশ্ন উত্থাপন হৈছে পূৰ্বৰ দৰে যুঁজা কিয় নাই ধোনীয়ে দলক বিজয়ী কৰিবলৈ খেলপথাৰৰ সেই গেম ফিনিচাৰ ধোনী কলৈ গ'ল হয়তো খেলপথাৰত নমাৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰি লৈছিল ধোনীয়ে ঋতুৰাজে আঘাত পাইছিল যোৱা 30 মাৰ্চত গুৱাহাটীত জোফ্ৰা আৰ্চাৰৰ বলত আঘাত পাইছিল কিলাকুটিত তাৰ পাছতো ঋতুৰাজে খেলিলে 3খনকৈ মেচ নেতৃত্ব বেটিং ফিল্ডিং সকলো কৰিলে কিন্তু 11 দিনৰ পাছত কেনেকৈ আনফিট হৈ পৰিল ঋতুৰাজ কিলাকুটিৰ হাৰত ফাট মেলা ধৰা পৰিবলৈ অত্যাধুনিক মেডিকেল সায়েন্সৰ যুগত 11 দিনৰ প্ৰয়োজন হয়নে 2023ত ধোনী আছিল CSKৰ অধিনায়ক CSKক পুনৰ IPLৰ ট্ৰফি হাতত তুলি দিছিল MSD বাহিনীয়ে কিন্তু যোৱা খেলখনত মহেন্দ্ৰ সিং ধোনীৰ প্ৰদৰ্শনে আকৌ এবাৰ সেই একেটা প্ৰশ্নকে উত্থাপন কৰিছে অৱসৰ লোৱাৰ হয়তো সময় চাপি আহিছে মহেন্দ্ৰ সিং ধোনীৰ স্পোৰ্টছ ডেস্ক ৰিপৰ্ট দেশ টুডে